পদ্ম সম নাভিজার প্ৰণাম বাৰম্বাৰ নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকত ভয় হাৰি নমো ভকত ভয় হাৰি সমূহ বাপ বান্ধৱ আই মাতৃ সমাজলৈ মই শতকোটি প্ৰণাম জনাইছোঁ। আজি দ্বিতীয় স্কন্ধ ভাগৱতৰ আমি দ্বিতীয় অধ্যায় পাঠৰ ভাঙনি আৰম্ভ কৰিছোঁ। এই দ্বিতীয় অধ্যায় দ্বিতীয় স্কন্ধৰ দ্বিতীয় অধ্যায়ত হৃদিগত ভগৱন্ত পৰমেশ্বৰ পৰমাত্মাৰূপে সবাৰো হিয়াত যে হৃদিস্থিত হৈ আছে তাৰেই নিদৰ্শন এই দ্বিতীয় অধ্যায়ত দাঙি ধৰিছে। বিশ্ব সৃষ্টিৰ পূৰ্বে ব্ৰহ্মাই পৰম পুৰুষ পৰমেশ্বৰ ভগৱান কৃষ্ণৰ বিৰাট ৰূপৰ ধ্যান কৰি পৰম পুৰুষক সন্তুষ্ট কৰি তেওঁৰ লুপ্ত জ্ঞান ঘূৰাই পাইছিল আৰু এই বিশ্ব প্ৰলয়ৰ পূৰ্বে যেনে আছিল ঠিক তেনেভাৱেই সৃষ্টি কৰিবলৈ ব্ৰহ্মা সক্ষম হৈছিল। গুণময় জ্ঞানৰ দ্বাৰা অৰ্থাৎ বৈদিক জ্ঞানৰ দ্বাৰা প্ৰদৰ্শিত জ্ঞানৰ দ্বাৰা মানুহ এনেভাৱে মোহিত হয় যে য'ত স্বৰ্গপ্ৰাপ্তিৰ দৰে মিছা সুখ ভোগ কৰাৰ স্বপ্নাদিষ্ট হয়, কিন্তু ইয়াৰ দ্বাৰা কোনো প্ৰকৃত সুখ আস্বাদন কৰিব নোৱাৰে। গুণত থাকি আমি যি বৈদিক জ্ঞানৰ আধাৰত স্বৰ্গপ্ৰাপ্তিৰ সপোন দেখোঁ দিঠকত কিন্তু সকলো মিছা। এই গুণময় জ্ঞানক আমি নিৰ্গুণলৈ নিব পাৰিব লাগিব আৰু তেতিয়াহে আমাৰ হৃদয়ত থকা পৰমাত্মাৰূপী ভগৱন্তৰ দৰ্শন হ'ব। তত্ত্বজ্ঞানীসকলে অপ্ৰাপ্য কোনো বস্তুৰ প্ৰতি হাবিয়াস নকৰে, কিয়নো তেওঁলোকে জানে যে যি দেহক লৈ আত্মগৌৰৱত গৌৰৱান্বিত হৈ থকা যায় সেই জড় দেহটো যে মই বা মোৰ নহয় সেই কথাও জ্ঞানীসকলে উপলব্ধি কৰিব পাৰে, কিয়নো এই তত্ত্বজ্ঞানীসকলে জানে যে ভূমি ৰূপ শয্যা থাকোঁতে শুবৰ বাবে আমাক পালেঙৰ কি প্ৰয়োজন, আমাৰ বাহু থাকোঁতে আন উপাদানসমূহৰ কি প্ৰয়োজন, আমাৰ অঞ্জলি থাকোঁতে বহু মূল্যৱান পাত্ৰই বা কি প্ৰয়োজন। দিশসমূহ
আৰু বৃক্ষ বল কলা দি থাকোঁতে বস্ত্ৰৰ কি প্ৰয়োজন? তত্ত্বজ্ঞানীসকলে ঐশ্বৰ্যৰ গৰ্বত বিভিন্ন দেৱ দেৱীৰ উপাসনা অৰ্থাৎ যিদৰে ঋষি মুনিসকলে ক্ষুদ্ৰ আশা পৰিত্যাগ নকৰি ক্ষুদ্ৰ দেৱতাক ঈশ্বৰৰ সমানে পূজা আদি কৰিবলৈ গৈছে, এই সকলো তত্ত্বজ্ঞানীসকলে ত্যাগ কৰি এক পৰম পুৰুষ ভগৱান কৃষ্ণকেই ধ্যান কৰি তেওঁতেই সকলো অৰ্পণ কৰিব পাৰিছে। তত্ত্বজ্ঞানীসকলৰ দৰেই আমি সকলোৱেই পৰমাত্মাৰূপে সকলোৰে হৃদয়ত বাস কৰা ভগৱানৰ লগত সাক্ষাৎ হ'বলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব। একমাত্ৰ ভক্তি বা বুদ্ধি যোগৰ জৰিয়তে। যি পৰ্যন্ত হৃদয়স্থিত ভগৱন্তৰ সাক্ষাৎ দৰ্শন লাভ নহ'ব, সেই পৰ্যন্ত জড়বাদীসকলে পৰম পুৰুষৰ বিৰাট ৰূপৰ ধ্যান কৰিব লাগিব। কৃপালু বান্ধৱ, দ্বিতীয় অধ্যায়ত পৰম পুৰুষ ভগৱান কৃষ্ণ পৰমাত্মা ৰূপে সমস্ত ভূতত সকলোৰে হৃদয়ত বাস কৰিছে, সেই বিষয়ে উপলব্ধি বা সেই বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰিব লাগিব একমাত্ৰ ভক্তি যোগৰ জৰিয়তে। মহাভাগৱত শাস্ত্ৰৰ দ্বিতীয় স্কন্ধ যিহেতু নিৰ্গুণ ভগৱন্তৰ সোঁপদ, এই সোঁপদত যিহেতু গুৰুৱে শিষ্যক যি উপদেশ প্ৰদান কৰে, সেইদৰেই এই দ্বিতীয় স্কন্ধত ব্যাসনন্দন শুকমুনিয়ে পাণ্ডৱৰ নাতি পৰীক্ষিতক তেওঁৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰিছে। আমি দেখিবলৈ পাইছোঁ যে নিৰ্গুণ শাস্ত্ৰভাগৰ বক্তা হিচাপে মহামুনি শুকদেৱে অন্তৰ্দৃষ্টি আৰু বহিৰ্দৃষ্টি এই দুই দৃষ্টিৰে অৰ্থাৎ সগুণ আৰু নিৰ্গুণৰ ব্যাখ্যা পৃথকে পৃথকে বিতংভাৱে দাঙি ধৰিছে। নিৰ্গুণ ব্ৰহ্ম অৰ্থাৎ পৰম পুৰুষ পৰমেশ্বৰ ভগৱানক জানিবলৈ আমি সগুণ ভকতিৰ মাধ্যমেৰেহে আগবাঢ়ি যাব পাৰিম। সেইকাৰণে শুকমুনিয়ে ৰজা পৰীক্ষিতক প্ৰথমেই ভগৱন্তৰ বিৰাট ৰূপৰহে জ্ঞান দিছে। ঠিক তেনেদৰে ভাগৱত শাস্ত্ৰভাগো নিৰ্গুণ ভগৱন্তৰ দ্বাদশটা নিৰ্গুণ অংগৰ বৰ্ণনাৰেহে জ্ঞান দিয়াৰ চেষ্টা অব্যাহত আছে। শুকমুনিয়ে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে যে, হে মহাৰাজ পৰীক্ষিত, আপুনি মোক যেনেভাৱে মুমুক্ষসকল বা মোক্ষকামী বা মৃত্যুৰ বাবে আগবাঢ়ি অহা লোকসকলে কি কৰ্তব্য কৰা উচিত সেই বিষয়ে মোক প্ৰশ্ন কৰিছে, আৰু ময়ো যথাসাধ্যে আপোনাক উত্তৰ প্ৰদান কৰাৰ যত্ন কৰিছোঁ। আমাৰ দেহৰ প্ৰত্যেক অংগৰ লগত একোজন দেৱতাৰ সম্পৰ্ক আছে, বা আমাৰ প্ৰত্যেক অংগৰ একোজনকৈ অধিপতি দেৱতা আছে। আমাৰ দেহৰ প্ৰত্যেক অংগৰ সন্তুষ্টিৰ বাবে আমি প্ৰত্যেকজন অৰ্থাৎ সেই অংগৰ অধিকাৰী দেৱতাসকলক স্তুতি বা তপ জপ আদি কৰিব লাগিব বুলিও বহিৰ্দৃষ্টিত উপদেশ প্ৰদান কৰিছে। কিন্তু
মহাভাগৱত শাস্ত্ৰই আমাক নিৰ্গুণ ভগৱন্তৰ গুণানুকীৰ্তন কৰিলেই যে ভগৱন্ত তুষ্ট হয় আৰু মোক্ষ প্ৰদান কৰে, সেই কথাহে প্ৰতিপন্ন কৰিছে। যিহেতু তেওঁৱেই হৈছে সৃষ্টি স্থিতি প্ৰলয়ৰো ৰচনাকৰ্তা, সৰ্বমংগলময় আৰু সৰ্ব কাৰণৰো কাৰণ। ব্যাসনন্দন মহাজ্ঞানী শুকমুনিৰ আত্মতত্ত্বমূলক বাণী শ্ৰৱণ কৰাৰ পাছত উত্তৰানন্দন মহাৰাজ পৰীক্ষিতে অতি নিষ্ঠা সহকাৰে তেওঁৰ মন প্ৰাণ এক পৰম পুৰুষ কৃষ্ণতে অৰ্পণ কৰি একনিষ্ঠ হৈছিল। পৰম পুৰুষ ভগৱান কৃষ্ণৰ প্ৰতি সৰ্বান্তঃকৰণে আকৃষ্ট হোৱাৰ ফলত মহাৰাজ পৰীক্ষিতে তেওঁৰ দেহ, জায়া, পুত্ৰ, প্ৰাসাদ, হাতী, ঘোঁৰা আদি পশু, ৰাজকোষ, বন্ধু বান্ধৱ, আনকি আত্মীয় স্বজনৰ প্ৰতিও আসক্তি চিৰকালৰ বাবে ত্যাগ কৰিবলৈ সক্ষম হৈছিল। মহাৰাজ পৰীক্ষিতে যেতিয়া নিৰন্তৰ শ্ৰীকৃষ্ণৰ ভাৱনাতেই মগ্ন আছিল আৰু তেওঁৰ মৃত্যু যে আসন্ন, সেই কথা জানি পৰীক্ষিতে সকলো ধৰণৰ ধৰ্মানুষ্ঠান আদি সকলো সকাম কৰ্ম, অৰ্থনৈতিক উন্নতি, ইন্দ্ৰিয়ৰ তৃপ্তি সাধন সম্পূৰ্ণৰূপে ত্যাগ কৰি পৰম পুৰুষ ভগৱন্তৰ চৰণত দৃঢ়ভাৱে তেওঁৰ মন নিযুক্ত কৰিছিল। এনে সময়ত মহাৰাজ পৰীক্ষিতে শুকমুনিক কৈছে যে, হে বিদ্বান ব্ৰাহ্মণ, আপুনি সকলো কথাই জানে, কিয়নো আপুনি সকলো জ্বৰ কলুষতাৰ পৰা মুক্ত, আৰু সেইকাৰণে আপুনি মোৰ প্ৰতি যি উপদেশ প্ৰদান কৰিছে সেয়া সকলো যথাৰ্থ বুলি মোৰ মনত দৃঢ়ভাৱে ক্ৰিয়া কৰিছে। আপোনাৰ সুমধুৰ বাণী শুনি মোৰ মনৰ পৰা সেই অজ্ঞানতা লাহে লাহে দূৰ হৈছে, কিয়নো আপুনি যি উপদেশ প্ৰদান কৰিছে সেয়া সকলো পৰম পুৰুষ পৰমেশ্বৰৰেই গুণ, যশ, লীলা আদি। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পৰম পুৰুষ ভগৱান কৃষ্ণই তেওঁৰ মায়াৰ দ্বাৰা কেনেকৈ এই বিশ্বৰ সৃষ্টি কৰিলে, যিটো মহাদেৱতাসকলৰ পক্ষেও দুৰ্বোধ্য। সৰ্বশক্তিমান পৰম পুৰুষ যোগেশ্বৰ কৃষ্ণই ক্ৰিয়া চলে তেওঁৰ বিভিন্ন শক্তি আৰু বিভিন্ন অংশ কিভাৱে এই জগতৰ পালন, সংহাৰ আৰু সৃষ্টিৰ কামত নিযুক্ত কৰিছে। পৰম পুৰুষ ভগৱানৰ অপ্ৰাকৃত কাৰ্যকলাপ অত্যন্ত আশ্চৰ্যজনক আৰু অচিন্ত। যিহেতু পৰম পুৰুষ ভগৱানক তেওঁ প্ৰকৃতিৰ গুণৰ দ্বাৰা সকলো কাৰ্য তেওঁ অকলেই সম্পাদন কৰে নে নিজকে বহুৰূপে বিস্তাৰ কৰি কাৰ্য সম্পাদন কৰে, এই সকলো কথা তুমি যিহেতু এজন তত্ত্বজ্ঞানী আৰু ভগৱানৰেই অংশস্বৰূপ, গতিকে হে মহামুনি শুক, তুমি মোক এই সকলো কথা বুজাই কোৱা। মহাৰাজ পৰীক্ষিতৰ দ্বাৰা এইদৰে সৃষ্টিৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হৈ ভগৱান হৃষিকেশক স্মৰণ কৰি মহামুনি শুকে এই সকলো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে প্ৰস্তুত হৈছে।
পৰম পুৰুষ যোগেশ্বৰ কৃষ্ণ, যাক সৰ্বকাৰণৰ কাৰণ বুলিও জনা যায়, প্ৰথম জন্মগ্ৰহণ কৰা আৰু জন্মৰ পৰাই যাৰ অন্তৰত বৈদিক জ্ঞানৰ সঞ্চাৰ হৈছিল, সেইজন হৈছে ব্ৰহ্মা। আৰু ভগৱানে ব্ৰহ্মাক নিজ মুখে যি জ্ঞান দান কৰিছিল, ব্ৰহ্মায়ো তেওঁৰ মানস পুত্ৰ নাৰদৰ দ্বাৰা সেই সৃষ্টি সম্পৰ্কে প্ৰশ্নৰ সন্মুখীন হৈছে আৰু পৰম পুৰুষৰ পৰা পোৱা সেই জ্ঞান তেওঁৰ এই মানস পুত্ৰ নাৰদক দান কৰাৰ মানস কৰিছে। নাৰদে ব্ৰহ্মাৰ পৰা আত্মা আৰু পৰমাত্মা সম্পৰ্কীয় জ্ঞান পাবৰ বাবে ইচ্ছুক হৈ তেওঁ পিতাকক প্ৰশ্ন কৰিছে, হে পিতা, এই ব্যক্ত জগতৰ বাস্তৱিক লক্ষণসমূহ কি আৰু তাৰ আশ্ৰয় কি? এই জগত কেনেকৈ সৃষ্টি হৈছে আৰু ইয়াৰ সংৰক্ষণ কোনে কৰে? এই জগতখন কাৰ নিয়ন্ত্ৰণত আছে? পিতা, এই সকলো বিষয় আপোনাৰ জ্ঞাত। আপুনি পূৰ্বতে যি সৃষ্টি কৰিছিল, ভূত ভৱিষ্যত বৰ্তমানত যি সৃষ্টি হৈছিল বা হৈছে, সকলো বিষয় আপোনাৰ জ্ঞাত। আপুনি মোক এই সকলো বিষয় বুজাই কওক আৰু আপুনি মোক এই বিষয়ে কওক যে আপোনাৰ জ্ঞানৰ উৎস কি, আপোনাৰ আশ্ৰয় কোন? আপুনি যে সৃষ্টি কৰিছে, কাৰ সহায়ত সৃষ্টি কৰিছে? নে আপুনি নিজেই জড় উপাদানৰ সহায়ত সৃষ্টি কৰিছে? এই সকলো প্ৰশ্নৰ উত্তৰ মোক দিয়ক পিতা। আপোনাতকৈও আৰু কোনোবা শক্তিশালী আছে নেকি? ব্ৰহ্মাই তেওঁৰ এই মানস পুত্ৰ সুযোগ্য সন্তান নাৰদক এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ গৈ কৈছে যে, হে পুত্ৰ নাৰদ, তুমি মোক যি প্ৰশ্ন কৰিছা, এয়া সকলো এই জগতৰ সাৰ। তুমি জগতৰ লোকৰ হিতৰ বাবে, আনকি মোৰ হিতৰ বাবেও এই প্ৰশ্নবিলাক কৰিছা। আৰু তুমি মোৰ বিষয়ে যি সমস্ত কথা প্ৰকাশ কৰিছা, সকলো সঁচা। কিয়নো জগতৰ লোকে যি পৰ্যন্ত পৰম সত্য পৰমেশ্বৰ ভগৱান কৃষ্ণ সম্বন্ধে মোৰ দ্বাৰা জ্ঞান প্ৰাপ্ত নহয়, সেই পৰ্যন্ত মোৰ বীৰ্যৱতী মায়াৰ দ্বাৰা মোহিত হৈ থাকে। ভগৱানে তেওঁৰ স্বজ্যোতিৰ দ্বাৰা অৰ্থাৎ ব্ৰহ্মজ্যোতিৰ দ্বাৰা জগত সৃষ্টি কৰাৰ পাছত পুনৰাই আমি সেই শক্তিকে ধাৰণ কৰি অৰ্থাৎ ভগৱত শক্তি ধাৰণ কৰি পুনৰাই আমি সৃষ্টিৰ দ্বাৰা এই জগতক প্ৰকাশ কৰিছোঁ। সৃষ্টিৰ 5টি মৌলিক উপাদান বা পঞ্চমহাভূত, কৰ্ম, কাল, জীৱৰ স্বভাৱ, জীৱ, এই সকলোবোৰেই ভগৱান বসুদেৱৰ বিভিন্ন অংশ, অৰ্থাৎ বাসুদেৱ অবিহনে ইয়াৰ কোনো অস্তিত্ব নাই। সমস্ত বৈদিক শাস্ত্ৰ ভগৱান নাৰায়ণৰ দ্বাৰাই প্ৰণীত আৰু এই সমস্ত বৈদিক শাস্ত্ৰৰ নিমিত্তও নাৰায়ণে। সমস্ত দেৱতাসমূহ নাৰায়ণৰ অংগৰ পৰাই উদ্ভৱ হৈছে। সকলো প্ৰকাৰৰ তপ, জপ, ধ্যান আদি নাৰায়ণক জনাৰ বিভিন্ন উপায় মাথোন। ভগৱানৰ স্বৰূপ চিন্ময়, কিন্তু এই চৰাচৰ জগতৰ সৃষ্টি, স্থিতি আৰু লয়ৰ বাবে তেওঁৰ বহিৰংগা শক্তিৰ জৰিয়তে প্ৰকৃতিৰ 3টা জড় গুণ স্বীকাৰ কৰিছে। এইখিনিতে ব্ৰহ্মাই নাৰদক কৈছে, হে পুত্ৰ,
পৰম পুৰুষ পৰমেশ্বৰ ভগৱান প্ৰকৃতিৰ তিনিটা গুণৰ দ্বাৰা আবৃত বদ্ধ জীৱৰ বাবে ইন্দ্ৰিয়ৰ অগোচৰ। তেওঁ সকলো জীৱৰে নিয়ন্তা, আনকি মোৰো নিয়ন্তা একমাত্ৰ তেওঁৱেই। পৰম পুৰুষ অৱতাৰ কাৰণাৰ্ণৱসায়ী বিষ্ণু, পাছত মহত্তত্ত্ব বা জড় সৃষ্টিৰ তত্ত্ব প্ৰকাশিত হয়। তাৰ পাছত প্ৰকট হৈ উঠে কাল, আৰু কালক্ৰমে তিনি গুণ প্ৰকাশিত হয়। এই বুদ্ধি বা মহত্তত্ত্বৰ পৰা জন্ম তিনিবিধ অহংকাৰ: সাত্ত্বিক, ৰাজসিক আৰু তামসিক অহংকাৰ। ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয় ত্বক, চকু, ৰচনা, শ্ৰোত্ৰ, ঘ্ৰাণ, পঞ্চ কৰ্মেন্দ্ৰিয় বাক, পানী, পাত, পায়ু, উপস্থ। তামসিক অহংকাৰৰ পৰা উদ্ভৱ হ'ল পঞ্চ তন্মাত্ৰ ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, পঞ্চ মহাভূত ক্ষিতি, অপ, তেজ, মৰুত, বোম। সাত্ত্বিক অহংকাৰৰ পৰা 10 ইন্দ্ৰিয়ৰ অধিপতি দেৱতাসকল আৰু মনৰ উদ্ভৱ। দেৱতাসকল হৈছে বায়ু, বহ্নি, বিষ্ণু, ইন্দ্ৰ, মিত্ৰ, বৰুণ, অশ্বিনী কুমাৰদ্বয়, আদিত্য, প্ৰজাপতি আৰু দিশ। এই সমস্ত সৃষ্টিতত্ত্বৰ প্ৰকাশ কৰি ব্ৰহ্মাই 14 ভুৱনৰ কথাও প্ৰকাশ কৰিছে, আৰু এই 14 ভুৱন যে ভগৱন্তৰ বিৰাট ৰূপত প্ৰকাশ পাইছে, সেই কথা ব্ৰহ্মাই নাৰদক বুজাবলৈ চেষ্টা কৰিছে। ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ নাৰদক কৈছে, হে পুত্ৰ, মই তোমাক যিজন বিৰাট পুৰুষৰ বৰ্ণনা ইতিমধ্যে তোমাৰ আগত প্ৰকাশ কৰিছোঁ, সেইজন বিৰাট পুৰুষৰ মুখ, বাক ইন্দ্ৰিয় হৈছে এই ইন্দ্ৰিয়ৰ অধিষ্ঠাত্ৰী দেৱতা অগ্নিৰ উৎপত্তি স্থান। বিৰাট পুৰুষৰ ত্বক আদি সপ্ত ধাতু হৈছে গায়ত্ৰী আদি বেদৰ সপ্ত ছন্দৰ ক্ষেত্ৰ। বিৰাট পুৰুষৰ জিভা হব্য, ইয়াৰ অৰ্থ হৈছে দেৱতাসকলৰ অন্ন। কব্য, কব্য হৈছে পিতৃদেৱসকলৰ অন্ন, আৰু অমৃত হৈছে মনুষ্যসকলৰ অন্ন। মধু আদি সৰবিধ ৰসৰ উৎপত্তি স্থান। তেওঁৰ নাসাৰন্ধদ্বয় সমস্ত জীৱৰ প্ৰাণ আৰু বায়ুৰ উৎপত্তিস্থল। তেওঁৰ ঘ্ৰাণেন্দ্ৰিয়ৰ পৰা অশ্বিনী কুমাৰদ্বয় আৰু সৰ্বপ্ৰকাৰ ঔষধি উৎপন্ন হৈছে, আৰু শ্বাস শক্তিৰ পৰা বিভিন্ন প্ৰকাৰ সুগন্ধিৰ উৎপন্ন হৈছে। নেত্ৰৰ পৰা ৰূপসমূহ আৰু তেওঁৰ এই ৰূপসমূহ প্ৰকাশৰ মাধ্যমসমূহৰ উৎপত্তিস্থল। কৰ্ণদ্বয় হৈছে দিশসমূহ আৰু সমস্ত বেদৰ উৎপত্তি স্থান, আৰু শ্ৰৱণেন্দ্ৰিয় হৈছে আকাশ আৰু সকলো প্ৰকাৰ শব্দৰ উৎপত্তি স্থল। ত্বক হৈছে গতিশীল বায়ু, স্পৰ্শ আৰু সকলো প্ৰকাৰ যজ্ঞৰ উৎপত্তিস্থল। ৰোমসমূহ হৈছে বনস্পতিৰ উৎপত্তিস্থল। বিৰাট পুৰুষৰ কেশ আৰু শ্লেষ্মসমূহ হৈছে মেঘসমূহৰ উৎপত্তিস্থান। নখসমূহ বিদ্যুৎ, শিল আৰু ধাতুৰ উৎপত্তিস্থান। ভগৱানৰ বাহু মহান দেৱতা আৰু জনসাধাৰণৰ ৰক্ষক নেতাসকলৰ উৎপত্তিস্থল। সেই মহান বিৰাট পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ যি বিৰাট ৰূপ, সেইজন পুৰুষৰ পদক্ষেপ ভূৰলোক, ভুৱৰলোক আৰু স্বলোকৰ আশ্ৰয়। তেওঁৰ এই পাদপদ্ম আমাৰ সকলো প্ৰকাৰ প্ৰয়োজনীয়।
আমাৰ সকলো প্ৰকাৰ প্ৰয়োজনীয় বস্তুসমূহকে ৰক্ষা কৰে, সকলো প্ৰকাৰ ভয়ৰ পৰা ৰক্ষা কৰে, আনকি সকলো প্ৰকাৰ কৰ্ম আৰু আশীৰ্বাদৰ আশ্ৰয়স্থল। হে পুত্ৰ নাৰদ, সেই বিৰাট পুৰুষৰ গুজ্জেন্দ্ৰিয় হৈছে যম, মিত্ৰ আৰু মল ত্যাগৰ স্থান, আৰু তেওঁ পায়ু, হিংসা, দুৰ্ভাগ্য, মৃত্যু আৰু নৰকৰ আশ্ৰয় বুলিয়েই জনা যায়। সেই বিৰাট পুৰুষৰ পৃষ্ঠদেশ পৰাভৱ, অধৰ্ম আৰু অজ্ঞানৰ স্থান। নাৰীসমূহ, নদ নদী, অস্থিসমূহ, পৰ্বতসমূহৰ অধিষ্ঠান। এই বিৰাট পুৰুষৰ যি নিৰ্বিশেষ ৰূপ, সেয়া হৈছে মহাসাগৰসমূহৰ আশ্ৰয়স্থল। বিৰাট পুৰুষৰ উদৰ হৈছে যিসকলৰ ভৌতিক দৃষ্টিত নিহত হৈছে সেই জীৱসমূহৰ আশ্ৰয়স্থল। তেওঁৰ হৃদয় হৈছে জীৱসমূহৰ সূক্ষ্ম শৰীৰৰ আলয়। হে পুত্ৰ নাৰদ, সেই পৰমেশ্বৰ ভগৱান অমৃত আনকি অভয়ৰ নিয়ন্ত্ৰক। তেওঁ মৃত্যু আনকি জড় জগতৰ সকাম কৰ্মসমূহতো অতীত। পৰমেশ্বৰ ভগৱান কৃষ্ণই তেওঁৰ শক্তিৰ 1/4 দ্বাৰা এই জগত প্ৰকাশ কৰিছে, যি ঠাইত সকলো বদ্ধ জীৱই বিৰাজ কৰিছে। এই পুত্ৰ নাৰদ, সমস্ত যজ্ঞৰ পৰম ভোক্তা পৰমেশ্বৰ ভগৱানৰ দেহৰ অংগৰ পৰাই যজ্ঞ অনুষ্ঠানৰ কাৰণে প্ৰয়োজনীয় সমস্ত সামগ্ৰী সম্ভাৰ সৃষ্টি কৰি তেওঁৰেই যজ্ঞ অনুষ্ঠান কৰাৰ মাধ্যমেৰে মই ভগৱানক সন্তুষ্ট কৰিছিলোঁ। ভগৱান যদিও নিৰ্গুণ, তেওঁ জৰা প্ৰকৃতিৰ 3টা গুণক সৃষ্টি কৰি মায়াক কটাক্ষ দৃষ্টি কৰি 3 গুণত ব্ৰহ্মা বিষ্ণু শিৱক জন্ম দি ব্ৰহ্মাক সৃষ্টি, বিষ্ণুক পালন আৰু শিৱক সংহাৰৰ দায়িত্ব দিয়ে। কিন্তু এই 3 শক্তিৰ নিয়ন্তাও পৰমেশ্বৰ ভগৱান নিজেই। এই পুত্ৰ নাৰদ, তুমি নিশ্চিতভাৱে জানি যোৱা যে জড় আৰু চেতন ৰূপে উভয় জগতৰ কাৰ্য আৰু কাৰণ ৰূপে যি দৃশ্য জগতত বৰ্তমান, সেইবিলাকৰ কোনোৱেই ভগৱান পৰম পুৰুষ কৃষ্ণৰ দৰে স্বতন্ত্ৰ নহয়, সকলোৱে পৰাধীন। জন্ম মৃত্যুৰ ক্লেশৰ পৰা উদ্ধাৰকাৰী পৰম পুৰুষ ভগৱান কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰাই সকলো জীৱৰ পক্ষে শ্ৰেষ্ঠতৰ পথ। আকাশখনৰ দিশ প্ৰস্তৰ কথা যিহেতু নিজৰেই বিদিত নহয়, ঠিক তেনেকৈ ভগৱান কৃষ্ণই তেওঁৰ সীমাৰ বিষয়ে অনুমান কৰিব নোৱাৰে। ব্ৰহ্মাই নাৰদক এই বিষয়ে কৈছে, হে পুত্ৰ নাৰদ, যিহেতু মই, তুমি আৰু শিৱই পৰম পুৰুষ ভগৱান কৃষ্ণৰ চিন্ময় ৰূপৰ যি আনন্দ, সেই আনন্দ আমি অনুমান কৰিব পৰা নাই। আন দেৱতাসৱে সেই চিন্ময় ৰূপৰ তত্ত্ব কেনেকৈ জানিব? যিহেতু আমি সকলোৱেই ভগৱানৰ মায়াৰ দ্বাৰা মোহিত হৈ আছোঁ, গতিকে সেই ভগৱানৰ মায়াৰ দ্বাৰা সৃষ্ট এই জগতখনক আমাৰ নিজ নিজ অনুসাৰে দৰ্শন কৰি আছোঁ। আমাৰ নিজ নিজ ক্ষমতা অনুসাৰে আমি দৰ্শন কৰি আছোঁ।
সেই পৰম পুৰুষৰ লীলা গুণানুকীৰ্তন কৰিও তেওঁৰ স্বৰূপ সম্পৰ্কে জনাটো অসম্ভৱ। সেই আদিপুৰুষ ভগৱান কৃষ্ণ জন্মৰহিত হোৱা স্বত্বেও প্ৰথম অৱতাৰ মহাবিষ্ণুৰূপে নিজকে বিস্তাৰ কৰি এই ব্যক্ত জগতৰ সৃষ্টি কৰিছিল। হে নাৰদ, তেওঁৱেই পৰম সত্য আৰু পূৰ্ণ জ্ঞানৰ মূৰ্ত বিগ্ৰহ। মহা ঋষি মুনিসকলে সকলো ধৰণৰ জড় কামনাৰ বাসনাৰ পৰা মুক্ত হৈ অবিচলিত ইন্দ্ৰিয়ৰ শৰণ লয়, তেতিয়াই তেওঁলোকে ভগৱন্তৰ স্বৰূপ সম্বন্ধে জানিবলৈ সক্ষম হয়। বৃথা তৰ্কৰ দ্বাৰা সকলো অমূলক আৰু সকলো বিকৃত হয় আৰু ভগৱান দৃষ্টিৰ অগোচৰ হয়। কাৰণাৰ্ণৱসায়ী বিষ্ণু পৰমেশ্বৰ ভগৱানৰ প্ৰথম অৱতাৰ আৰু তেওঁ নিত্যকাল স্বভাৱ কাৰ্যকাৰণাত্মক প্ৰকৃতি মন মহাভূত অহংকাৰ তত্ত্ব প্ৰকৃতিৰ গুণসমূহ ইন্দ্ৰিয়সমূহ বিৰাট ৰূপ গৰ্ভোদকশায়ী বিষ্ণু স্থৰ জংগম আদি সমস্ত জীৱসমূহৰ তেওঁৱেই ঈশ্বৰ। দেৱতাসমূহ বা সপ্তলোকৰ অধিপতিগণ সকলোৱেই ভগৱানৰ অনন্ত শক্তিৰ এক অংশ মাত্ৰ। সেই পুত্ৰ নাৰদ, সেই পৰম পুৰুষৰ লীলা অৱতাৰসমূহৰ কথা শ্ৰৱণ কৰিলে অন্তৰৰ বাসনাৰূপ কলুষ দূৰীভূত হয়। পৰম কৃপালু বাপ বান্ধৱাই মাতৃসৱ, আজি আমি দ্বিতীয় স্কন্ধৰ 6ষ্ঠ অধ্যায় পৰ্যন্ত এই ব্যাখ্যা আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ। ইয়াৰ আধ্যাত্মিক তত্ত্ব আমি আমাৰ পিছৰ যি ভিডিঅ' হ'ব, পিছৰ ভিডিঅ'ত ইয়াৰ আধ্যাত্মিক তত্ত্ব আমি প্ৰকাশ কৰিম। আজিৰ এই ভিডিঅ' আমি ইমানতেই সামৰণি মাৰিছোঁ। হৰি ৰাম।